বিলাসীপাৰাৰ শালকুচাত নিৰুদ্দেশৰ ঘটনা। শালকুচা উপ-আৰক্ষী চকীৰ অন্তৰ্গত শ্ৰীগ্ৰামৰ আজগৰ আলী ওৰফে ইৰাণ নামৰ ব্যক্তিজন সন্ধানহীন হৈ পৰিছে। যোৱা বছৰ ডিচেম্বৰ মাহৰ 21 তাৰিখ ৰাতিপুৱাৰ পৰা সন্ধানহীন হৈ আছে আজগৰ আলী ওৰফে ইৰাণ নামৰ ব্যক্তিজন। ডিচেম্বৰ মাহৰ 21 তাৰিখ ৰাতিপুৱা ঘৰৰ ওচৰতে এখন চাহৰ দোকানত চাহ খাই ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ পৰে ব্যক্তিজন। উল্লেখ্য যে ইৰাণ ওৰফে আজগৰ আলী নামৰ ব্যক্তিজন ঘৰৰ ওচৰতে থকা এটা ইটা উদ্যোগৰ লগত জড়িত আছিল। আজগৰ আলী ওৰফে ইৰাণ নামৰ ব্যক্তিজন আজি প্ৰায় 5 মাহ সন্ধানহীন হৈ পৰাৰ পিছতেই বৰ্তমান পৰিয়ালটোৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। ইতিমধ্যে পৰিয়ালৰ ফালৰ পৰা শালকুচা উপ-আৰক্ষী চকীত অৱগত কৰিছে যদিও প্ৰশাসনে নিৰুদ্দেশ হোৱা আজগৰ আলী ওৰফে ইৰাণৰ কোনো সংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই, যাৰ বাবে চিন্তিত হৈ পৰিছে তেখেতৰ পত্নী আৰু তেওঁৰ ল'ৰা-ছোৱালী। ইপিনে এটা পুত্ৰ আৰু এগৰাকী কন্যা সন্তান থকা ইৰাণ ওৰফে আজগৰ আলীৰ পৰিয়ালে এতিয়া দুমুঠি অন্নৰ বাবে কৰিছে হাহাকাৰ। পৰিয়ালটোত নাই কোনো উপাৰ্জনকাৰী, নাই কোনো ব্যৱস্থা। এক সুবিশাল অট্টালিকা থকা এটা পৰিয়ালত এতিয়া নামি আহিছে এক কাল অমানিশা। যোৱা ৰমজান মাহজুৰি অপেক্ষাৰ অন্তত মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ এক পবিত্ৰ তিথি হিচাপে পৰিগণিত ঈদত নিৰুদ্দেশ হোৱা আজগৰ আলী ওৰফে ইৰাণ আহিব বুলি বাটৰ পিনে চাই আছিল ইৰাণৰ পত্নী আৰু তেওঁৰ ল'ৰা-ছোৱালীয়ে। ঈদ উকলি যোৱাৰ পিছতো আজগৰ আলী ওৰফে ইৰাণ ঘৰলৈ উভতি নহাত এতিয়া চকুলো টুকি দিন কটাইছে ইৰাণৰ পত্নী আৰু তেওঁৰ ল'ৰা-ছোৱালীয়ে। সংবাদ মাধ্যমৰ জৰিয়তে স্বামী আজগৰ আলী ওৰফে ইৰাণক ঘৰলৈ উভতি অহাৰ বাবে কাটৰ অনুৰোধ জনোৱাৰ লগতে সকলো সদাশয় ব্যক্তি আৰু প্ৰশাসনক ব্যক্তিজনৰ সংসূত্ৰ উলিয়াবলৈ কাটৰ অনুৰোধ জনাইছে আজগৰ আলী ওৰফে ইৰাণৰ পত্নী জেনিফা চুলতানা আৰু অঞ্চলটোৰ স্থানীয় ওচৰ চুবুৰীয়াই। বিলাসীপাৰাৰ পৰা মফিদা বেগমৰ ৰিপৰ্ট, অৰুণোদয় আছাম। 21 ডিচেম্বৰত 6:30 বজাত তাই কাপোৰ-চাপোৰ লৈ হেনা ঘৰৰ পৰা গুচি গৈছে। কি কাৰণত গৈছে এইটো মই নাজানো। এনে পিছত মই গম পালো যে তাৰ কিবা অলপ ঋণ চিন হৈছে বা কৰিছে, এইটো কাৰণে গৈছে বুলি জানি পাইছো আৰু কি। আৰু তাই যোৱাৰ পিছৰ পৰা বহুত মোৰ প্ৰব্লেম হৈ আছে। বাচ্ছা দুটাক লৈ মই কেনেকৈ চলো, মানে মোৰ দেউতা আছে, দিন কৰি খায়, দেউতাই চলাই আছে। ৰজাৰ মাছটো মই মানে অপেক্ষা কৰিছো, তাই আহিব অহা নাই। মোৰ আব্বা, দেউতা আৰু আম্মাহঁতে মোক চলাই আছে আৰু একো মানে ইহঁতৰ পৰা কোনো মানে পোৱা নাই আৰু কি। বাচ্ছা দুটাৰো খবৰ লোৱা নাই আৰু মই কেনেকৈ চলি আছে এইটোও খবৰ লোৱা নাই। কিন্তু আম্মাহঁতে চলাই আছে, কিন্তু আম্মাহঁতেতো দিন হাজিৰা কৰি খাই, ইহঁতেতো মোক চলাব নোৱাৰে না। বাচ্ছা দুটা প্ৰাইভেটত পঢ়ি আছে। তে মই মানে বহুত মানে প্ৰব্লেমত মানে আছো আৰু কি। তে মই তাৰপিছত মই ভাবিলো যে ঈদত আহিবই, সকলোৱে কৈ আছে যে ঈদত কিজান আহে। এইটো মই অপেক্ষা কৰিলো, ৰজাৰ মাৰো অপেক্ষা কৰিলো, ঈদৰ অপেক্ষা কৰিলো। ইহঁতেও কিছু নকয় বা তাৰো মই কোনো কণ্টেক্ট বা কি আমাৰ লগত কৰা নাই। তাৰপিছত এতিয়া মই মানে বাধ্যত পৰি মই নিউজ কৰিব লগা হৈছে। থানাত গৈছিলো, এটা মিচিং এন্ট্ৰি দিয়া হৈছিলে। থানাত ছাৰহঁতৰ লগতো কথা পাতিছো। তাই কৈছে যে আমি কিছু নাপালে আৰু আপোনালোকক কি খবৰ দিম, আমি কিবা খবৰ পালে আপোনালোকক জনাম, এইটোৱে কৈছে। এইটো শুনি আমি আহিছো। মোৰ স্বামীক অনুৰোধ জনাইছো যতে আপনি থাকক, আপনি এই যে ঘরের মালিক যে আজগর আলী বা ওরফে সবাই আপনালোকে ইরাণ বুলি মাতে, তেখেতে আজি নিৰুদ্দেশ হোৱাৰ প্ৰায় 5 মাহ হ'ল আৰু আপোনালোকে ওচৰ চুবুৰীয়া। এই ঘৰখন বৰ্তমান কেনেকুৱা পৰিস্থিতি, চমুকে ঘৰখন সম্পৰ্কে দুখনমান জনাওক বা তেখেতক আপুনি কি অনুৰোধ জনাব? ঘৰখনতো ইনকাম কৰা মানুহবোৰা নায়েই। তেওঁৰ মামাবিলাকে বা শ্বশুৰ শ্বশুৰীবিলাকে মানে ঘৰখন চলাই আছে আৰু ল'ৰা ছোৱালীবিলাকে ইমান কষ্ট কৰি আছে যে তেখেতৰ কোনো ইনকাম নাই। আপুনি য'তেই নাথাকক কিয় আহিব লাগে আৰু পৰিয়ালখনক আপুনি ভালকৈ ৰখাৰ কাৰণে চেষ্টা কৰিব লাগে। যোনদিনা গৈছিলে আপুনি দেখা পাইছিলে? মই দেখা পাইছিলোঁ, মানে 6টা 6:30 মানত গৈছে। মোৰ এখন চাহ দোকান আছে, তাতে চাহ খাই তেওঁ এখন পিলপিলিত উঠি ক'ত গ'ল আৰু আমি নাজানো। এই যে গৈছে আৰু তোৰ কোনো উদ্দেশ্য নাই, নিৰুদ্দেশ হৈ আছে। আৰু আপুনি য'তে নাথাকক আহিব লাগে আৰু প্ৰশাসনেও ইয়াৰ ব্যৱস্থা ল'ব লাগে। এইখিনি আপোনাৰ কি হয়? মোৰ ভাই হয়।